হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত আলোচনা কৰিম আমি কেনেকৈ 1 মিনিটৰ ভিতৰতে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিম। আপোনালোকক ভিডিঅ'টোত মই দেখুৱাই দিম আপোনালোকে কেনেকৈ কোনো এপছ ডাউনলোড নকৰাকৈ জেনেৰেলি এপছ ডাউনলোড কৰিবলগীয়া হয়। আপোনালোকে জানে বহুতে এপছ ডাউনলোড কৰি পেলাই বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিবলগীয়া হয় বা বেলেগ বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলগীয়া হয়। মই আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম, ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ আপোনালোকে মাত্ৰ এটা ক্লিকতে 1 মিনিটৰ ভিতৰতে আপোনালোকে এপছ ডাউনলোড নকৰাকৈ এটা ৱেবছাইটত আপোনালোকে ফটোখনৰ বেকগ্ৰাউণ্ড সলাব পাৰিব। মনৰ ইচ্ছাৰে আপোনালোকে বেকগ্ৰাউণ্ডটো সলাব পাৰিব বা খালীকৈও ৰাখিব পাৰিব বা কালাৰিঙো কৰিব পাৰিব। কেনেকৈ কৰিব ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবোৰ পাই থাকিবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত টাইপ কৰিব cutoutpro.com বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টতে যিটো দেখিছে কাউটআউটপ্ৰ AI ফটো এডিটিং ভিজুৱেল কণ্টেণ্ট জেনেৰেশ্যন প্লেটফৰ্ম, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তলত যিটো অপশ্যন দেখিছে ফাৰ্ষ্টটোত নকৰিব, যিটো কাউটআউটপ্ৰ বুলি আছে তাত নকৰিব। কাউটআউটপ্ৰ AI ফটো এডিটিং যিটো অপশ্যন আপোনালোকে দেখিছে এই অপশ্যনটোতে ক্লিক কৰিব। এইটো ৱেবছাইটত আপোনালোকে যিকোনো ফটো কৰিব পাৰিব, যিকোনো ফটো আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব, সলাব পাৰিব বা আপোনালোকে ব্লাৰ কৰিব পাৰিব, খালী ৰাখিব পাৰিব, যিকোনো ফটো। ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হৈ যাব। কাউটআউটপ্ৰ দেখিছে আপোনালোকে এনেকৈ ৱেবছাইটটো মুকলি হ'ব। ইয়াৰ পাছত আপোনালোকে ছাইডৰ থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি পেলাই লগ ইন কৰি ল'ব। লগ ইন কৰি একাউণ্টটো বনাই ল'ব। ফাৰ্ষ্টতে ছাইডৰ থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। লগ ইন চাইন আপ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকৰ ইমেইল বা আপোনালোকে ফেচবুকৰ পৰাও লগ ইন কৰিব পাৰে। ইয়াত ইমেইল পাছপৰ্ট দিব, দি পেলাই আপোনালোকে লগ ইন কৰি ল'ব, একাউণ্টটো বনাই ল'ব। কণ্টিনিউত গুগল অপশ্যনটোতো আপোনালোকে ক্লিক কৰি একাউণ্টটো বনাব পাৰে। আপোনালোকৰ ইমেইলখিনি আহি যাব। ইয়াৰ পিছত আপোনালোকে ফেচবুকৰ পৰাও বনাব পাৰে। এনেকৈ আপোনালোকে একাউণ্টটো বনাই ল'ব। আগত ইয়াত আপোনালোকে ফাৰ্ষ্টত যিখন ফটো পাব ইমেজ বেকগ্ৰাউণ্ড ৰিমুভ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত বিভিন্ন ধৰণৰ অপশ্যন পাব, আপোনালোকে ফাৰ্ষ্টতে ক্লিক কৰিব। যিটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম, বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে প্ৰথম ফটোখনত ক্লিক কৰিব। বেকগ্ৰাউণ্ড ৰিমুভ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ইমেজ বেকগ্ৰাউণ্ড ৰিমুভ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এই অপশ্যনটোতে আপোনালোকে বেকগ্ৰাউণ্ডটো সলাব পাৰিব। আপলোড ইমেজ বুলি আহিব। এনেকৈ আপোনালোকে আপলোড ইমেজ অপশ্যনটোত ক্লিক কৰি গেলেৰীৰ পৰা যিখন ফটো আপোনালোকে চেঞ্জ কৰিব বিচাৰে চিলেক্ট কৰি ল'ব। আপলোড ইমেজ অপশ্যনটোত ক্লিক কৰি দিব। ফটোখন চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত এনেকৈ আহি যাব পেজখন, ডাইৰেক্ট ৰিমুভ হৈ যাব। ইয়াত আপোনালোকে দেখিছে ইয়াত একো নকৰাকৈ ডাইৰেক্ট এনেকৈ ৰিমুভ আহিছে। আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। এডিটৰ অপশ্যনটোত ক্লিক কৰি এডিট কৰিব পাৰিব আপোনালোকে। আৰু যদি আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰে ডাইৰেক্ট ফটোখন এনেকৈ বেকগ্ৰাউণ্ডটো নোহোৱাকৈ ডাউনলোড হৈ যাব। আৰু আপোনালোকে বেলেগ বেকগ্ৰাউণ্ড লগাব হ'লে বা আপোনালোকে ব্লাৰ কৰিবলৈ হ'লে ফটোখন বেলেগ কালাৰ দিবলৈ হ'লে এনেকৈ ক্লিক কৰিব এডিটৰ অপশ্যনটোত। ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত PNG JPG যিটো ফৰ্মত আপোনালোকে ডাউনলোড কৰিব বিচাৰে তাত ক্লিক কৰি ডাউনলোড কৰিব পাৰে। এতিয়া যদি আপোনালোকে এডিট কৰিব বিচাৰে এডিটৰ অপশ্যনটো এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত 3-4টা অপশ্যন আহিব। ইয়াত আপোনালোকে কিবা লিখিবও পাৰিব। দেখিছে আপোনালোকে যিটো টি অপশ্যন আছে। ইয়াৰ পিছত যিটো ইমেজ অপশ্যন আছে আপোনালোকে গেলেৰীৰ নিচিনা যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে বেকগ্ৰাউণ্ডটো সলাব পাৰিব, বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব, নিজৰ ইচ্ছাৰে আপোনালোকে ৰাখিব পাৰিব আৰু বিভিন্ন কালাৰৰ বেকগ্ৰাউণ্ড আপোনালোকে লগাব পাৰিব। চিম্পুল কালাৰ ইয়াত দেখিছে ফাৰ্ষ্টত এখন ব্লাৰ, সেইখন ব্লাৰ হৈ গৈছে। এনেকৈ আপোনালোকে ক্লিক কৰিব। প্ৰথমতে ব্লাৰ হৈছে দেখিছে আপোনালোকে, ইমেজখন আপোনালোকে ব্লাৰ কৰিব পাৰিব। তাৰপিছত ছেকেণ্ড অপশ্যনটো যিটো দেখিছে বেকগ্ৰাউণ্ড কালাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে কালাৰ বেকগ্ৰাউণ্ড আহিব। ৰেড হওক বা য়েল্ল' হওক আপোনালোকে যিকোনো কালাৰ বেকগ্ৰাউণ্ডত লগাব পাৰিব। এইটো তেনে চিম্পুল কালাৰ যিটো জেনেৰেলি পাছপৰ্ট ফটোৰ বেকগ্ৰাউণ্ডত থাকে। আপোনালোকে ইচ্ছা কৰিলে এইটো ৱেবছাইটত পাছপৰ্ট ফটো আপোনালোকে বনাব পাৰিব, বনাই প্ৰিণ্ট আউটো কৰি আনিব পাৰিব। ইয়াত দেখিছে আপোনালোকে যিটো বেকগ্ৰাউণ্ড কালাৰ হয় ৰেড য়েল্ল' আপোনালোকে যেনেকুৱাই বিচাৰে তেনেকুৱাই ৰাখিব পাৰিব। ইয়াৰ পিছত ছাইডত যিটো অপশ্যন দেখিছে আপোনালোকে বেকগ্ৰাউণ্ড ফটো বুলি, বেকগ্ৰাউণ্ড ফটো অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে চাওক বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে। এনেকৈ যিকোনো ইয়াত আপোনালোকে ৰাখিব পাৰিব বেকগ্ৰাউণ্ডটো এনেকৈ চিলেক্ট কৰি পেলাই। এনেকৈ ঢেৰ বেকগ্ৰাউণ্ড আহি যাব। আপোনালোকৰ যিটো মনৰ ইচ্ছা যিটো পচন্দ লাগে আপোনালোকে এনেকৈ ৰাখিব পাৰিব আৰু নিজৰ মোবাইলতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। কোনো ইয়াত কম্পিউটাৰৰ প্ৰয়োজন নাই। আপোনালোকে ডাইৰেক্ট মোবাইলতে ছেভ কৰিব পাৰিব, মোবাইলতে এনেকৈ ডাউনলোড কৰিব পাৰিব বেকগ্ৰাউণ্ডটো সলাই পেলাই। আৰু কোনো ইয়াৰ কাৰণে এপছ ডাউনলোড কৰিব নালাগে। যিটো আপোনালোকৰ বেকগ্ৰাউণ্ড ভাল লাগে চিলেক্ট কৰাৰ পিছত ডান অপশ্যনটোত ক্লিক কৰিব। ডান অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইমেজখন বা ফটোখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ এনেকৈ নিজৰ ইচ্ছাৰে চেঞ্জ কৰিব পাৰিব। ইয়াৰ যিটো আপোনালোকে ৰাখোঁ বুলি ভাবে ৰাখিব, ৰাখি পেলাই ডান অপশ্যনটোত ক্লিক কৰিব। ডান অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ফটোখন ডাউনলোড কৰি ল'ব পাৰিব।
এই দেখিছে আপোনালোকে মই এটা ডান অপশ্যনটোত ক্লিক কৰি দেখাম আপোনালোকক ডান অপশ্যনটোত ক্লিক কৰাৰ লগে লগে সেভ হৈ যাব ফটোখন মই এইটো বেকগ্ৰাউণ্ডকে ৰাখিছোঁ এই ডান অপশ্যনটোত ক্লিক কৰিলো দেখিলে আপোনালোকে এতিয়া ডাউনলোড অপশ্যনটোত ক্লিক কৰিম ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ডাউনলোড হৈ যাব এখন দেখিছে আপোনালোকে মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব যিকোনো ফটোৱে দেখিলে আপোনালোকে ইয়াত সেভ হৈ গ'ল গেলেৰীত এনেকৈ আপোনালোকে দেখিছে আপোনালোকে ফুল এইচডি কোৱালিটি পুৰা এনেকৈ আপোনালোকে ফুল এইচডি কোৱালিটিত আপোনালোকে ডাউনলোড কৰিব পাৰিব সাইডত দেখিছে ডাউনলোড এইচডিও আছে আপোনালোকে নিজৰ ইচ্ছাৰে ডাউনলোড কৰিব পাৰিব 1 মিনিটৰ ভিতৰতে নিজৰ মোবাইলতে গতিকে দেখিলে বন্ধুসকল আপোনালোকে নিজৰ মোবাইলতে বেকগ্ৰাউণ্ডটো সলাব পাৰিব কোনো এপছ ডাউনলোড নকৰাকৈ ইয়াত আপোনালোকে এড আউটলাইনো কৰিব পাৰিব এই দেখিছে আপোনালোকে আউটলাইন হৈ গ'ল গতিকে ভিডিওটো আজি ইমানে আছিলে বন্ধুসকল ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ভিডিওটো লাইক কৰিব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ